গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো ৰাজ্যত পুনৰ আৰম্ভ হ'ব অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচী এইবাৰ 3 কোটি গছপুলি ৰোপণৰ লক্ষ্য হাতত লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পুনৰ গছপুলি ৰোপণৰ এক আন্দোলনত নামিব চৰকাৰ সবিশেষ আনি টকছৰ দৰ্শকৰ বাবে জানাইছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত ৰাজ্যত পুনৰ আৰম্ভ হ'ব অমৃত বৃক্ষ আন্দোলন 1 আগষ্টৰ পৰা 15 আগষ্টলৈ গছপুলি ৰোপণৰ লক্ষ্য হিমন্ত চৰকাৰৰ এবাৰ 3 কোটি গছপুলি ৰোপণৰ লক্ষ্য হিমন্ত চৰকাৰ অতিৰিক্তভাৱে সাজু কৰা হ'ব 1 কোটি গছপুলি abia.assam.gov.in গৈ পঞ্জীয়ন কৰি গছপুলিৰ সৈতে ফটো আপলোড কৰিব পাৰিব পূৰ্বে পঞ্জীয়ন কৰা সকলেও নৱীকৰণ পঞ্জীয়ন কৰিব পাৰিব অৰ্থাৎ ৰিনিউৱেল কৰিব পাৰিব আৰু প্ৰতিখন জিলাৰ বাবে সুকিয়াকৈ সাজু কৰা হৈছে এপ 16 আগষ্টত এআইৰ জৰিয়তে কিমান গছপুলি ৰোপণ কৰা হ'ল সেয়া নিৰূপণ কৰা হ'ব গছপুলি বিতৰণৰ বাবে ৰাজ্যজুৰি 4000 বিতৰণ কেন্দ্ৰ থাকিব আশাকৰ্মী অংগনবাড়ী কৰ্মী আত্মসহায়ক গোট শিক্ষানুষ্ঠান কৃষক এনজিও ক্ষুদ্ৰ চাহ খেতিয়কৰ সহযোগত ৰূপায়ণ কৰা হ'ব এই বিশেষ কাৰ্যসূচী এইবাৰ ব্যয় কমাবলৈ নিজাববীয়াকৈ গছপুলি উৎপাদন কৰিছে চৰকাৰে জনতা ভৱনৰ সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সংবাদমেলৰ জৰিয়তে অমৃত বৃক্ষ আন্দোলনৰ সন্দৰ্ভত মন্তব্য আগবঢ়ালে হিমন্ত বিশ্ব শৰ্মাই পুনে সংবাদমেল আছে এই মুহূৰ্তত আমি সংবাদমেল আগবঢ়াইছো যোৱাবাৰ আমি 17 ছেপ্টেম্বৰ তাৰিখে অমৃত বৃক্ষ আন্দোলন সমগ্ৰ ৰাজ্যখনতে আৰম্ভ কৰিছিলোঁ অমৃত বৃক্ষ আন্দোলন যদিও 17 ছেপ্টেম্বৰত আৰম্ভ হৈছিলে 12 ছেপ্টেম্বৰৰ পৰাই আমি এই সমগ্ৰ প্ৰক্ৰিয়াটোক জনপ্ৰিয় কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত লৈছিলোঁ চেপলিংছ বিতৰণ নিৰ্দিষ্ট এলেকাত 10 লাখ গছ ৰোপণ বা বৃক্ষ ৰোপণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি সমূহীয়া এটা বৃক্ষ ৰোপণ অসমৰ মেপখন বৃক্ষ দি পূৰ্ণতা প্ৰদান এই ধৰণে আমি যোৱা বছৰ 10টা গিনিছ ৱৰ্ল্ড ৰেকৰ্ড আমি স্থাপন কৰিছিলোঁ আৰু 1 কোটি 12 লাখ আমি গছ পুলি ৰোপণ কৰিছিলোঁ 17 ছেপ্টেম্বৰত গছ পুলি ৰোপণ হোৱাৰ পিছত বহুতৰ মনত শংকা আছিলে যে এই গছ পুলি কেইটা বাচিবনে নাই যি নহওক 17 ছেপ্টেম্বৰৰ ঠিক পিছতেই সুন্দৰ কৰি বৰষুণ আহে আৰু গছ পুলিবিলাক জীপাল হৈ উঠে আমি কল চেণ্টাৰ প্ৰতিষ্ঠা কৰিছিলোঁ যে যিসকলে গছ পুলি ৰুইছিলে তেওঁলোকক আমি নিৰন্তৰভাৱে যোৱা বছৰটোত কল চেণ্টাৰৰ পৰা আমি ফোন কৰিছিলোঁ যে গছ পুলিবিলাক বাচি আছে নে নাই আৰু কৰবাত যদি গছ পুলিৰ মৃত্যু হৈছে বা মৰিছিলে আমি তাক লগে লগে ৰিপ্লেচ কৰি দিয়াৰো ব্যৱস্থা কৰিছিলোঁ আজি আমি আপোনালোকক অত্যন্ত আনন্দ সহকাৰে জনাব খোজো যে এই 1 কোটি 12 লাখ গছ পুলি 90% গছ পুলি জীয়াই আছে আৰু সুন্দৰ কৰি ই প্ৰতিপালিত হৈছে এই গছ পুলিখিনি জীয়াই থকাৰ মূল কাৰণটোৱে আছিল যে ই কমিউনিটি প্লান্টেশন নাছিলে যে আমি ৰাস্তাৰ দুই কাষে গছ পুলি ৰুই দিম তেনেকুৱা প্লান্টেশন নাছিলে এই প্লান্টেশন বিলাক মেইনলি আমি কেম্পাছৰ ভিতৰত আমি প্লান্টেশন কৰাৰ বাবে আমি চেষ্টা কৰিছিলোঁ যেনেকৈ বেটেলিয়ন সকলে নিজৰ উইদিন দা বেটেলিয়ন কেম্পাছ স্কুলে উইদিন দা স্কুল কেম্পাছ আৰু ব্যক্তি বিশেষে যি গছ পুলি ৰোপণ কৰিছিল বিশেষকৈ সেল্ফ হেল্প গ্ৰুপৰ মহিলাসকলে তেওঁলোকে নিজৰ ঘৰত এই গছ পুলিবোৰ ৰোপণ কৰিছিল আৰু গছ পুলিবিলাক আমি এনেকৈ বিতৰণ কৰিছিলোঁ যাতে তাৰ এটা বাণিজ্যিক মূল্য থাকে যাতে মানুহৰ মনত
এটা নিজে এটা যে এই গছপুলিকেইডাল আমি ডাঙৰ কৰিলে ভৱিষ্যতে ইয়াৰ পৰা আমি এটা বাণিজ্যিক মূল্য পাম আৰু সেইকাৰণে আমি অগৰৰ দৰে যিবিলাক গছৰ এটা বাণিজ্যিক মূল্য আছে তেনেকুৱা ধৰণৰ গছপুলিও আমি ৰোপণ কৰিছিলোঁ আৰু তাৰ লগত শাল চেগুন এই ধৰণৰ গছপুলি আমি দিছিলোঁ যাতে এটা নিৰ্দিষ্ট সময়ৰ পিছত ৰাইজে সেই গছপুলিকেইটি ব্যৱসায়িকভাৱে ব্যৱহাৰ কৰিব পাৰে ব্যৱসায়িক মূল্য থকা কাৰণে আৰু পৰিৱেশৰ ওপৰত এটা বহল যিটো ক'ব গ'লে আমি বৰ্তমানৰ যিবিলাক প্ৰত্যাহ্বান তাৰ প্ৰতি থকা বহল সজাগতাৰ কাৰণেই হওক বা গছৰ প্ৰতি মানুহৰ যিটো সহজাত মৰম যিটো এটা সহজাত প্ৰবৃত্তিৰ দৰে গছৰ প্ৰতি মৰম মানুহ আৰু গছৰ সম্পৰ্ক সৃষ্টিৰ আৰম্ভণিৰ পৰাই সেইকাৰণে আমি 90% গছপুলি বচাবলৈ সক্ষম হৈছে যোৱাবাৰ আমি 17 ছেপ্টেম্বৰ তাৰিখে অমৃত বৃক্ষ আন্দোলন সমগ্ৰ ৰাজ্যখনতে আৰম্ভ কৰিছিলোঁ অমৃত বৃক্ষ আন্দোলন যদিও 17 ছেপ্টেম্বৰত আৰম্ভ হৈছিলে 12 ছেপ্টেম্বৰৰ পৰাই আমি এই সমগ্ৰ প্ৰক্ৰিয়াটোক জনপ্ৰিয় কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী হাতত লৈছিলোঁ চেপলিংছ বিতৰণ নিৰ্দিষ্ট এলেকাত 10 লাখ গছ ৰোপণ বা বৃক্ষ ৰোপণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি সমূহীয়া এটা বৃক্ষ ৰোপণ অসমৰ মেপখন বৃক্ষ দি পূৰ্ণতা প্ৰদান এই ধৰণে আমি যোৱা বছৰ 10টা গিনিছ ৱৰ্ল্ড ৰেকৰ্ড আমি স্থাপন কৰিছিলোঁ